নমস্কাৰ সকলোকে এজ এ টিউটৰিয়েল ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আসাম গভৰ্ণমেণ্টৰ আণ্ডাৰত জব কৰা বা যিসকল বৰ্তমান পেঞ্চনাৰ হয় একেসকলে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা বা MMLSAY এপ্লাই কৰিব পাৰেনে নাই বা তাৰ যিখিনি ফেচিলিটিছ আছে এইখিনি ৰেজিষ্টাৰ কৰি ল'ব পাৰিবনে নাই সেই সম্পৰ্কত আলোচনা কৰিম। আৰু আৰম্ভণিতে কওঁ মনত পৰোঁতে যিসকলে MMLSAYৰ ৰেজিষ্টাৰ কৰাব বিচাৰে তেতিয়াহ'লে ইয়াত দিয়া নাম্বাৰটোত মোক হোৱাটছআপ কৰিব পাৰে। ফোন নকৰিব, অনলি হোৱাটছআপ কৰিব। ফোন কৰিলে আপোনালোকে পুনৰ ৰেছপন্দ নাপাব। চ' আপোনালোকে হোৱাটছআপত টেক্সট কৰিব। টেক্সট কৰি পেলাই মোৰ লগত কণ্টেক্ট কৰিব পাৰে যদি আপোনালোকৰ কৰিবলগীয়া কাম থাকে। চ' আপোনালোকে এইকাৰণে ফেচবুকত যদি চাই আছে দেন এবাৰ শ্বেয়াৰ কৰি থৈ দিব, নহ'লে ছেভ কৰি থৈ দিব। অনাগত সময়ে আপোনালোকৰ কাম দিব। এতিয়া মূল বিষয়বস্তুলৈ আহিছোঁ। সকলোৱে জানে যে 2023 চনৰ অক্টোবৰ মাহত MMLSAY আসাম গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিছিল বা সেই আঁচনিটো আনিছিল। অসম চৰকাৰৰ অধীনত যিমান কৰ্মচাৰী আছে একেসকলে মেডিকেল ক্ষেত্ৰত হেল্থ ইঞ্চুৰেঞ্চ হিচাপে যাতে সুবিধা পায় তাৰ কাৰণে সেই আঁচনিটো আসাম গভৰ্ণমেণ্টে আনিছিল বা তেতিয়া ইন্ট্ৰডিউচ কৰিছিল। আৰু যিসকল কৰ্মচাৰী 2023 চনৰ পাছৰ 2023 চনৰ অক্টোবৰ মাহৰ পাছত ৰিটায়াৰমেণ্ট হৈছে বা অৱসৰ লৈছিলে একেসকলে MMLSAYটো আবেদন কৰিব পাৰিব। ইয়াতে বহুতে হয়তো সুধিব পাৰে যে আগৰখিনি কৰিব নোৱাৰে নেকি, বা এনেকুৱা বহুত কেণ্ডিডেটো মোক কণ্টেক্ট কৰিছে যে যিসকল তোমাৰ 2023 চনৰ আগৰ পেঞ্চনাৰ আছে বা তাৰ আগতে ৰিটায়াৰমেণ্ট হৈ গৈছিলে একেসকলে আবেদন কৰিব পাৰিবনে নাই। চ' একেসকলৰ কাৰণে মই অফিচিয়েলি কথা পাতিলোঁ। তাতে একেসকলৰ মানুহৰ লগত অফিচৰ যিসকল মানুহ আছে তাৰ লগত মই কণ্টেক্ট কৰিলোঁ আৰু সুধিলোঁ। একেসকলে কৈছে তেনেধৰণৰ টাইম টেবুল নাই যে কেতিয়াৰ পৰা কৰিব পাৰে বা কেতিয়াৰ পৰা কৰিব নোৱাৰে। তেতিয়া মই ক'লোঁ যে যিহেতু 23 চনৰ আগতে যিসকল ৰিটায়াৰমেণ্ট হৈ গৈছে বা যিসকল পেঞ্চনাৰ আছে একেসকলৰ যদি পান নাম্বাৰ দি পেলাই ৰেজিষ্টাৰ কৰোঁ তেতিয়াহ'লে নট ৰেজিষ্টাৰ বা ইনভেলিড দেখায়, তাৰমানে ৰেজিষ্টাৰ কৰিব নোৱাৰে। কিন্তু পাছৰখিনি পাৰে। তেতিয়া একেসকলে কৈছে তেতিয়াহ'লে এইখিনিয়ে পাৰিব, আগৰখিনি কৰিব নোৱাৰিব। এতিয়া বিষয়টো হ'ল যে 23 চনৰ অক্টোবৰ মাহৰ পাছৰ যিসকল পেঞ্চনাৰ আছে বা তাৰ পাছত চাকৰি কাৰ্যকাল শেষ হৈছিলে বা অৱসৰ গ্ৰহণ কৰিছিলে, ৰিটায়াৰমেণ্ট হৈছিলে একেসকলে কৰিব পাৰিব। তাৰমানে 23 চনৰ অক্টোবৰ মাহৰ পাছৰখিনি। এতিয়া বিষয়টো হ'ল এইখিনি কিন্তু ৰেজিষ্টাৰ কৰিবৰ কাৰণে কেইটামান প্ৰচেছ আছে আৰু সেই প্ৰচেছখিনি এনেধৰণৰ মই থুলমূলকৈ কৈ দিছোঁ যে আপোনালোকে MMLSAY মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনালৈ আপোনালোকে যিখিনি এই আঁচনিৰ অধীনত 225 ডিডাক্ট কৰে এইখিনি দি আছেনে নাই তাৰ এটা প্ৰমাণ লাগে, বা আপোনালোকৰ চেলাৰী ষ্টেটমেণ্ট বা বেংকৰ এটা 3 মাহৰ ষ্টেটমেণ্ট লাগিব যে আপোনালোকৰ চেলাৰীৰ পৰা এইখিনি এমাউণ্ট ডিডাক্ট কৰি আছে বুলি আপোনালোকে প্ৰুফ দিব লাগিব। তাতে কিছুমান প্ৰচেছ আছে, সেই প্ৰচেছৰ থ্ৰুৱেদি আপোনালোকে কৰি নিজৰ লগতে নিজৰ ডিপেণ্ডেণ্ট মানে নিজৰ ল'ৰা ছোৱালীক এড কৰিব পাৰিব। ইয়াতে ল'ৰা ছোৱালী বুলি কোৱাৰ লগে লগে এনেধৰণৰ হয়, ছাপ'জ মই এজ এ পেঞ্চনাৰ আসাম গভৰ্ণমেণ্টৰ অধীনত জব কৰিলোঁ। ছাপ'জ মোৰ ল'ৰা আছে বা মোৰ ছোৱালী আছে, মোৰ ল'ৰা বিয়া পাতিলে, মোৰ ল'ৰা হ'লেও বিয়া পতাৰ পিছত মই তাক এজ এ ডিপেণ্ডেণ্ট হিচাপে দিব নোৱাৰোঁ। ঠিক আছে, আনমেৰিড যদি কোনোবাই আছে তেতিয়াই ডিপেণ্ডেণ্ট হিচাপে দিব পাৰে। চ' এইখিনিয়ে বিষয় আছিলে আৰু এনেধৰণৰ আপডেটবিলাক পাই থাকিবৰ কাৰণে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, লগতে বেল আইকনটো অন কৰি ৰাখিব। আৰু যদি কোনোবাই যদি ফেচবুক পেজত চাই আছে দেন আপোনালোকে ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ।